নমস্কাৰ আপোনালোকক পুনৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ ভালেমান দিন হ'ল মই ৰেচিপি দিব পৰা নাই নিজৰ ব্যস্ততাৰ বাবে আপোনালোকে নিশ্চয় থাম্বনেইল দেখি গম পাইছে এইটো পিঠা বিহুতে বনোৱা হৈছিল মই বনোৱা নাছিলোঁ মোৰ মায়ে বনাইছিল কাৰণ মায়ে এইটো পিঠা বহুত ধুনীয়া বনায় মোতকৈ এইভাবে মায়ে বনালে কিন্তু আপলোড দিয়া অলপ দেৰি হ'ল আশা কৰিছোঁ নিশ্চয় আপোনালোকে ভাল পাব তেন্তে আহকচোন কেনেকৈনো বনাইছে মায়ে চাই লওঁ প্ৰথমতে নাৰিকলখিনি ওপৰৰ যিটো ক'লা বাকলি সেইখিনি এৰুৱাই সৰু সৰু টুকুৰা কৰি লৈছে আৰু সকলোখিনি ভালদৰে মিক্সিত দি দিব মিক্সিত গুড়ি কৰি ল'ব আৰু ৰুকিও ল'ব পাৰে আপোনালোকে কিন্তু ৰুকি ল'লে কি হয় পিঠাটোৰ মাজত অলপ আহ টাইপৰ ওলাই যায় যদি দীঘল দীঘলকৈ ৰুকা হয় সেইকাৰণে এনেকৈ মিক্সিত গুড়ি কৰিলে দেখিবলৈ পিঠাটো ভাল হয় আৰু খায়ো ভাল লাগে যদি মিক্সিত নাথাকে আপোনালোকে ৰুকিও ল'ব পাৰে আৰু পিঠাগুড়ি আপোনালোকে যিমান লয় তাৰ অনুপাতে চেনি আৰু নিমখ দিব যদি মিঠা খাই ভাল পায় অলপমান তেতিয়া চেনিটো সৰহকৈ দিব সকলোখিনি ভালদৰে মিক্স কৰি ল'ব ৰুকি লোৱা নাৰিকলখিনিও দি দিছে তাত ভালকৈ সকলোখিনি মিক্স কৰি লৈ অলপমান পানীটো কম পৰিমাণে অলপ অলপকৈ দি থাকিব লাগিব কাৰণ বেছিকৈ দিলে কি হয় পটককৈ যদি পানী অলপ বেছিকৈ পৰি যায় তেতিয়া পিছত বেয়া হয় সেইকাৰণে অলপ কম কমকৈ পানী দি গোটেইখিনি মিহলি কৰি থাকিব এনেকৈ সানি থাকিলে চেনিটো অলপ নাইকিয়া হৈ যাব সেইবাবে অলপ অলপ কম কম পানী দি এনেদৰে মোহাৰি থাকিব দেখিছেনে কিমানটো জোখত তাক মিহলি কৰা হৈছে ইয়াতকৈ আৰু পানী দিব নালাগে আৰু এতিয়া আমাৰ ইয়াত কি হৈছে অলপ অলপ গোটা গোটাকে ৰখি গৈছে যাতে বস্তুখিনি ভালদৰে মিহি হয় সেইকাৰণে এখন চালনীত আকৌ এবাৰ সকলোখিনি চালি ল'ব যাতে গোটা গোটাকে ৰখি নাযায় সেইবাবে আকৌ এবাৰ চালনী তেনেকৈ মাৰিলে সকলোখিনি কি হ'ব ভালদৰে মিহি হ'ব পিঠাটো খাবলৈ ভাল হয় দেখিছেনে ওপৰত কেনেকৈ কেনেকৈ গোটাবোৰ ৰখি গৈছে এতিয়া হাতেৰে এনেদৰে ভাঙি দিব সকলোখিনি চালনীৰে যাতে সৰকি পৰে তেনেদৰে ভাঙি ল'ব দেখিছে চালনীত অলপো ৰখা নাই সকলোখিনি ভালকৈ গুৰি হৈ গৈছে এইটো জোখতে পানী দিব আৰু কুকাৰত অলপমান পানী দি ল'ব আৰু এটা চিটি যাতে আহে তাৰ কাৰণে ঢাকোনখন মাৰি গেছত পাতি ল'ব যাতে পানীটো উতলি যায় আৰু যিটো এনেকুৱা গিলাছত বনাই এইটো পিঠা তাত অলপমান গিলাছটোত ফুটা কৰি ল'ব গিলাছত ফুটা এইটো কাৰণেই কৰে কুকাৰৰ যিটো এইটো চিটিটো যে আহে এইটো খুলি সেই ফুটাটোত সোমোৱাই দিয়ে গিলাছটো বনালে আপোনালোকে নিশ্চয় দেখিবই আৰু যাতে লাগি নধৰে পিঠাগুড়িখিনি অকণমান যিকোনো অইল গিলাছটোত লগাই ল'ব
এনেদৰে গিলাচত ভৰাই ল'ব। গিলাচ দুটা ল'লে ভাল, তেতিয়া কি হয় এটা দিয়া মানে ইটোত আপুনি ভৰাই ল'ব পাৰে, কাৰণ পিঠাটো হওঁতে বেছি টাইম নালাগে, 1 মিনিটো চাগে নালাগে, ইমানেই জল্দি পিঠাটো হৈ যায়। আৰু যেতিয়া পিঠাটো আপোনাৰ হ'ব বুলি আপুনি অনুমান কৰিব, তেতিয়া কি হ'ব অকণমান ওপৰলৈ পিঠাটো উঠি আহিব, তেতিয়াই গম পাব যে পিঠাটো আপোনাৰ হৈ গৈছে। এনেকৈ এটা দিয়া মানে আপুনি আনটো গিলাচত পিঠাগুড়িখিনি ভৰাই ল'ব, তেতিয়া আপোনাৰ বনাওঁতে একদম কম সময়তে আপোনাৰ হৈ যাব। দেখিছেনে অলপমান ফুলি আহে বস্তুটো, তেতিয়া আপুনি গম পাব যে আপোনাৰ পিঠাটো হৈছে। আমাৰ এটা হৈ গ'ল আৰু এইটো দেখিছে কিমান ধুনীয়াকৈ ওলাই গৈছে। আপোনালোকে ইয়াত দেখিবলৈ ভাল হ'বৰ কাৰণে খিচমিচ দিব পাৰে বা টুটি ফুটি অলপ এনেকৈ মিহলি কৰি দিব পাৰে। আমি এইখিনি দিয়া নাই। আকৌ এটা গিলাচত হয় মানে আনটো গিলাচত এনেদৰে ভৰাই থৈছে। একেটা প্ৰচেছতে আমি সকলোখিনি আমাৰ মায়ে বনালে। দেখিছেনে, আৰু এইটো ফুটাটোত সোমোৱাই দিয়াৰ কাৰণে এফালে কি হয় ফুটাটো ৰখি যায় পিঠাটোৰ, হ'লেও একো নহয়, খাবলৈ খুবেই ভাল হয়। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, আৰু ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে প্লিজ লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ।